নমস্কাৰ প্লাইছৰ ফাৰ্ষ্ট অফ টাইম এই বিগ ব্ৰেকিং এবটত নিশাৰ ভাগত বৰপেটাত ভয়ংকৰ ঘটনা সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা মুহূৰ্তৰ ভিতৰতে জ্বলি ছাই হৈ গৈছে এটা বাসগৃহ লাখ লাখ টকাৰ নষ্ট হৈ পৰিছে আৰু ঘটনাৰ পাছতে এতিয়া হাহাকাৰ অৱস্থা বিৰাজ কৰিছে চাৰিওফালে আতংকময় পৰিৱেশে বিৰাজ কৰিছে লক্ষাধিক টকাৰ সম্পত্তি জুইতে ভস্মীভূত হৈ পৰিছে ইতিমধ্যে জুই নিৰ্বাপনৰ চেষ্টা চলাইছে নিশাৰ ভাগত সমস্যা জনাইছে প্লাইছৰ ফাৰ্ষ্ট অফ টাইম এই বিগ ব্ৰেকিং বৰপেটা ৰোডত নিশাৰ ভাগত ভয়াবহ ঘটনা হাহাকাৰ পৰিস্থিতি বিৰাজ কৰিছে নিশাৰ ভাগত ভয়ংকৰ অগ্নিকাণ্ড মুহূৰ্তৰ ভিতৰতে জ্বলি ধ্বংস হৈ পৰিছে লাখ লাখ টকাৰ সম্পত্তি এটা বাসগৃহত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা শ্বৰ্ট চাৰ্কিটৰ ফলতে ভয়াবহ কাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ভয়ংকৰ অগ্নিকাণ্ড বৰপেটা ৰোডত ননীগোপাল চাহা নামৰ লোকজনৰ বাসগৃহত অগ্নিকাণ্ডৰ ঘটনা নিশাৰ ভাগত দাও দাওকৈ জ্বলি উঠিল বাসগৃহ 5 লক্ষাধিক টকাৰ সম্পত্তি নষ্ট হৈ পৰিছে অগ্নিকাণ্ডৰ ফলতে হাহাকাৰ অৱস্থা চাৰিওফালে আতংকময় পৰিৱেশে বিৰাজ কৰিছে অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈছে আৰু জুই নিৰ্বাপনৰ চেষ্টা চলাইছে ভয়ংকৰ ঘটনা নিশাৰ ভাগত ভয়ংকৰ ঘটনা বৰপেটা ৰোডত আমি দৃশ্যাংশ দেখুৱাইছো অগ্নি নিৰ্বাপক বাহিনীৰ দলে জুই নিৰ্বাপনৰ চেষ্টা চলাইছে নিশাৰ ভাগত দাও দাওকৈ জ্বলি উঠিল বাসগৃহ লাখ লাখ টকাৰ সম্পত্তি জুইতে যা গৈছে মুহূৰ্তত কিন্তু কোনো লোক হতাহত হোৱাৰ এই মুহূৰ্তত আমালৈ খবৰ অহা নাই নিশাৰ ভাগত হঠাৎ জ্বলি উঠিল বাসগৃহ চাৰিওফালে আতংকময় পৰিৱেশে বিৰাজ কৰিছে অঞ্চল জুৰি আতংকময় পৰিৱেশে বিৰাজ কৰিছে এই মুহূৰ্তত দৃশ্যাংশ আমি দেখুৱাইছো ভয়ংকৰ অগ্নিকাণ্ড ঘটনা শ্বৰ্ট চাৰ্কিটৰ ফলতে ভয়াবহ অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে বৰপেটা ৰোডত নিশাৰ ভাগত ভয়াবহ ঘটনা মুহূৰ্তৰ ভিতৰতে লাখ লাখ টকাৰ সম্পত্তি নষ্ট হৈ পৰিছে আৰু আতংকিত হৈ পৰিছে এতিয়া বৰপেটা ৰোডৰ অঞ্চলৰ জনতা আমি দৃশ্যাংশ দেখুৱাইছো হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে বৰপেটা ৰোডত নিশাৰ ভাগত ভয়াবহ ঘটনা মুহূৰ্তৰ ভিতৰতে লাখ লাখ টকাৰ সম্পত্তি নষ্ট হৈ পৰিছে শ্বৰ্ট চাৰ্কিটৰ ফলতে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে শ শ লোক ঘটনাস্থলীত উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে আতংকিত হৈ পৰিছে সমগ্ৰ অঞ্চলবাসী দাও দাওকৈ জ্বলি উঠিল বাসগৃহ লাখ লাখ টকাৰ সম্পত্তি জুইতে যা গৈছে আৰু অহৰহ প্ৰচেষ্টা চলাইছে জুই নিৰ্বাপনৰ চেষ্টা চলাইছে অগ্নি নিৰ্বাপক বাহিনীৰ বাহনে আমি দৃশ্যাংশ দেখিছো নিশাৰ ভাগত বৰপেটা ৰোডত হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে আৰু জুই নিৰ্বাপনৰ চেষ্টা চলাইছে এতিয়া অগ্নি নিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছে আৰু মুহূৰ্তৰ ভিতৰতে লাখ লাখ টকাৰ সম্পত্তি জুইত যা গৈছে শ্বৰ্ট চাৰ্কিটৰ ফলত ভয়াবহ অগ্নিকাণ্ড সংঘটিত হৈছে ননীগোপাল চাহা নামৰ লোকজনৰ ঘৰত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে আমি দৃশ্যাংশ দেখুৱাইছো টাইম এইটৰ দৰ্শকক ঘটনাস্থলী অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈছে আৰু জুই নিৰ্বাপনৰ চেষ্টা চলাইছে 5 লক্ষাধিক টকাৰ সম্পত্তি নষ্ট হৈ পৰিছে অগ্নিকাণ্ডৰ ফলত বৰপেটা ৰোডত নিশাৰ ভাগত ভয়াবহ ঘটনা মুহূৰ্তৰ ভিতৰতে জ্বলি ছাই হৈ গৈছে লাখ লাখ টকাৰ সম্পত্তি লোক হতাহত হোৱাৰ আমাৰ মাজলৈ খবৰ আহি পৰা নাই কিন্তু লাখ লাখ টকাৰ সম্পত্তি জুইত যা গৈছে বাসগৃহত অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলতে বহুতো সামগ্ৰী নষ্ট হৈ পৰিছে আৰু কোনোমতে প্ৰাণ ৰক্ষা পৰিছে কোনো লোক হতাহত হোৱা নাই কোনোমতে প্ৰাণ ৰক্ষা পৰিছে বাসগৃহত থকা লোকৰ চাৰিওফালে আতংকময় পৰিৱেশে বিৰাজ কৰিছে আৰু শ শ লোক ওলাই আহিছে আতংকময় পৰিৱেশে বিৰাজ কৰি দেখিবলৈ পোৱা গৈছে লেলিহান পোহৰ দেখিবলৈ পোৱা গৈছে চাৰিওফালে কলা ধোঁৱাই চালি ধৰিছিলে লাখ লাখ টকাৰ সম্পত্তি জুইত যা গৈছে শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছে বুলি জানিব পৰা গৈছে মুহূৰ্তৰ ভিতৰতে জ্বলি ছাই হৈ যায় লাখ লাখ টকাৰ সম্পত্তি বৰ্তমান অগ্নি নিৰ্বাপক বাহিনীৰ দলে জুই নিৰ্বাপনৰ চেষ্টা চলোৱা দেখিবলৈ পোৱা গৈছে নিশাৰ ভাগত ভয়াবহ ঘটনা নিশাৰ ভাগত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা বৰপেটা ৰোডত সংঘটিত হৈছে আমি দৃশ্যাংশ দেখুৱাইছো টাইম এইটৰ দৰ্শকক শ্বৰ্ট চাৰ্কিটৰ ফলতে ভয়াবহ কাণ্ড ননীগোপাল চাহা নামৰ লোকজনৰ বাসগৃহত নিশাৰ ভাগত অগ্নিকাণ্ড সংঘটিত হৈছে শ্বৰ্ট চাৰ্কিটৰ ফলতে ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হোৱাৰ বুলি জানিব পৰা গৈছে লাখ লাখ টকাৰ সম্পত্তি নষ্ট হৈ পৰিছে লাখ লাখ টকাৰ সম্পত্তি জুইত যা গৈছে মুহূৰ্তত নিশাৰ ভাগত জুই নুমুৱাৰ চেষ্টা চলাইছে এতিয়া অগ্নি নিৰ্বাপক বাহিনীৰ দলে জুই নিৰ্বাপনৰ চেষ্টা চলাইছে অহৰহ চাৰিওফালে আতংকময় পৰিৱেশে বিৰাজ কৰিছে নিশাৰ ভাগত আতংকময় পৰিৱেশ চাৰিওফালে হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে জুইতে যা গৈছে লাখ লাখ টকাৰ সম্পত্তি মুহূৰ্তৰ ভিতৰতে জ্বলি ধ্বংস হৈ গৈছে লাখ লাখ টকাৰ সম্পত্তি শ্বৰ্ট চাৰ্কিটৰ ফলত ভয়াবহ অগ্নিকাণ্ড সংঘটিত হৈছে কোনোমতে প্ৰাণ ৰক্ষা পৰিছে বাসগৃহত থকা লোকৰ কোনোমতে প্ৰাণ ৰক্ষা পৰিছে আৰু কিন্তু লাখ লাখ টকাৰ সম্পত্তি এই মুহূৰ্তত নষ্ট হৈ পৰিছে আতংকিত হৈ পৰিছে সমগ্ৰ অঞ্চলবাসী
বৰপেটাৰ পৰা অগ্নিকাণ্ড সংঘটিত হোৱা এই অঞ্চলৰ সমগ্ৰ জনতা আতংকিত হৈ পৰা দেখিবলৈ পোৱা গৈছে। নিশাৰ ভাগত ওলাই আহিছে লাখ লাখ সা সম্পত্তি নষ্ট হৈ পৰিছে লাখ লাখ টকাৰ। দৃশ্যাংশ দেখুৱাইছোঁ নিশাৰ ভাগত বৰপেটাত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। মুহূৰ্তৰ ভিতৰত জ্বলি ধ্বংস হৈ পৰিছে লাখ লাখ টকাৰ সম্পত্তি। ঘটনাৰ পিছতে হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে, আতংকময় পৰিৱেশে বিৰাজ কৰি দেখিবলৈ পোৱা গৈছে নিশাৰ ভাগত। আৰু অগ্নি নিৰ্বাপক বাহিনীৰ দলে জুই নিৰ্বাপনৰ চেষ্টা চলাইছে, অহৰহভাৱে চেষ্টা চলোৱা দেখিবলৈ পোৱা গৈছে। দীৰ্ঘ সময়ৰ অন্তত জুই নিৰ্বাপন কৰিবলৈ তেওঁলোকে সক্ষম হৈছে। দীৰ্ঘ সময় যদি তেওঁলোকে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হৈছে। শ্বৰ্ট চাৰ্কিট হৈছিলে আৰু শ্বৰ্ট চাৰ্কিটৰ ফলতে ভয়াৱহ কাণ্ড নিশাৰ ভাগত সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। আমি দৃশ্যাংশ দেখুৱাইছোঁ, টাইমেটৰ দৰ্শকক এক্সক্লুচিভ দৃশ্যাংশ আমি দেখুৱাই আছোঁ। বৰপেটাৰ অন্তত নিশাৰ ভাগত ভয়ংকৰ ঘটনা, ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে আৰু শ্বৰ্ট চাৰ্কিটৰ ফলতে ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। নিশাৰ ভাগত হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে, চাৰিওফালে আতংকময় পৰিৱেশে বিৰাজ কৰি দেখিবলৈ পোৱা গৈছে। ওলাই আহিছে এতিয়া শ শ জনতা, চাৰিওফালে কলা ধোঁৱা আৰু জুই লেলিহান পোহৰ দেখিবলৈ পোৱা গৈছিলে। কিন্তু এতিয়া জুই নিৰ্বাপন কৰিবলৈ সক্ষম হৈছে অগ্নি নিৰ্বাপক বাহিনীৰ দল। তৎক্ষণাত উপস্থিত হয় ঘটনাস্থলী। তাৰ পিছতে তেওঁলোকৰ অহৰহ প্ৰচেষ্টাৰ পাছতেই জুই নিৰ্বাপন কৰিবলৈ সক্ষম হৈছে। কিন্তু বাসগৃহটোত থকা কোনো লোক এই মুহূৰ্তত হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে। তেওঁলোকে প্ৰাণ ৰক্ষা কৰিছে, কিন্তু লাখ লাখ টকাৰ মানে সম্পত্তি এই কি মুহূৰ্তত জৰ্জা হৈছে। হয়তো অলপ যেখানে মোটর লাগে মোটে তো তারে পরে মোটামুটি 5 মিনিট আগতে ওলে গেছি এর পরা তেতিয়াও এখন নাই ঠিকই আছি। তার পিছতে মোটামুটি আমি বাজারের পরা আইলো, তার পিছতে যখন যে এই ফোন গেল মোর যে তাহার ঘরত জুই লাগছে। কার ঘর এটা? ননিগোপাল সাহা ঘরত কোনো নাছিল নাকি? ঘরত আসছিল মানে কি তখন ধূপতুনা দিয়ে কেনে মোটামুটি রাস্তা চলে আইছে। আর গরমের সিজন না, গরমের কারণে বাহিৰত ওলাই আহিছে। ওলে আইছে রাস্তার ওচরতে আছিল। এটা কিহৰ পৰা হোৱা বুলি আপোনালোকে? এটা শর্ট সাইড হয়েছে, লাইনের পরা আইছে। ফায়াৰ ব্ৰিগেড আহিছিল। আইছে আইছে লগে লগে আইছে। যদি ফায়াৰ ব্ৰিগেড নাহিলে ডাঙৰ ঘটনা। ডাঙৰ ঘটনা না হলে মানে সিলিন্ডার ফিলিন্ডার তো প্রত্যেক আছে, সাইড সুট বিলাক মোটামুটি আরো গুছি গেলাক। কিন্তু মানে কম জনবসতি এলেকা মানে মানুহৰ ঘৰ বেশি বহুত ক্ষতি হলাক। বহুত ক্ষতি হলাক। তাৰমানে মই একচুৱেলি নাজানো, অলপ আগতে মোক বুথ প্ৰেচিডেণ্ট মানিকনাথে ফোন কৰিছে, ক'লে যে এনে কথা একদম জুই লাগি ফুৰি গৈছে। মই শুনি দৌৰি আহিলো, আহি চালো ভিতৰত একদম অৱস্থা বেয়া, একদম একোৱে নাই ধৰবা গেলি। ভিতৰত যে মানুহ থাকবো, থকাৰ নিচিনাতো কোনো অৱস্থা নাই। ঘৰ চৰ পুৰি চিলিং টিলিং পুৰি একদম শেষ। এনেকুৱা অৱস্থা যে হ'ব আমি ভাবিব পৰা নাছিলো। একেলগে ঘৰ 4-5টা ভাই একেলগে থাকে। মানুহবিলাক বোলে কোনো নাই ঘৰত। মই খবৰ ললো, খবৰ পালো মানে কিহৰ পৰা বাইদেউ? এইটো হয়তো মোৰ আইডিয়া এইটো লাইনৰ পৰাই হ'ব পাৰে, নহলে এনেকুৱাকে কেনেকে লাগিব? জুই লাগাতো কোনো কথাই নাই তাতে। কম জনবসতি এটা এলেকা। হয়। তাৰ মাজত গেছতে হেৰি কৰে, গেছৰ চিলিণ্ডাৰো ঠিক আছে। এইটো মোৰ আইডিয়া যে এইটো লাইটৰ পৰাই হৈছে, শ্বৰ্ট হ'ব পাৰে কিবা। মানে খুব বেয়া লাগিলে, যিহেতু মোৰো এই ৱাৰ্ড। মানে এতিয়া কি কৰা যায়, আমাৰ অধ্যক্ষ মহোদয়ৰ লগত আলোচনা কৰিম। আজি যিহেতু বন্ধৰ দিন, কাকো পোৱা নাই মই, কালিৰ ভিতৰত আলোচনা কৰিম। থানাৰ পৰা আহিলে কিবা যদি ব্যৱস্থা কৰিব পৰা যায় চৰকাৰী ফালৰ পৰা। ফায়াৰ ব্ৰিগেড নাহিলে নহলে মানুহটোৰ পৰিয়ালটো একদম শেষ, একোৱে নাই ঘৰত। ফায়াৰ ব্ৰিগেড নাহিলে আৰু ডাঙৰ হল। এইটোতো গম পাই লগে লগে ৰাইজে ফোন কৰিছে, কাৰণ মানুহ নাথাকাৰ কাৰণে এনেকুৱা অৱস্থা হৈছে। কাৰণ ঘৰত কোনোবাই যে থাকলে হয়, কমচে কম অলপ মানে আগতে গম পালে হয়। মানে যিটো ননীগোপাল সাহা, হয়, মানে খুব বেয়া লাগিলে। এইটো কলহবাংগা ৱাৰ্ড নম্বৰ 3 মোৰ ৱাৰ্ডে হয়।